নমস্কাৰ বন্ধুসকল, আজি বিদ্যুতৰ এই পাঠত আমি কিছুমান প্ৰব্লেম লৈ আহিছোঁ আৰু এই ভিডিঅ'তে আমি বিদ্যুৎ পাঠটো সামৰিম। তে প্ৰথম প্ৰব্লেমটো ইয়াত মই লৈছোঁ 220 ভোল্ট উৎসৰ পৰা এটা বৈদ্যুতিক বাল্বে কিমান প্ৰবাহ ল'ব যদি তাৰৰ ৰোধ 1200 ওহম হয় আৰু বিটো আছে যদি বৈদ্যুতিক হিটাৰ এটা ৰোধ 100 ওহম হয় তেন্তে ই 220 ভোল্ট উৎসৰ পৰা কিমান প্ৰবাহ ল'ব। তে এই সল্ভটো এনেদৰে আমাক দিয়া আছে, বিভৱভেদ দিছে 200 ভোল্ট আৰু এই ক্ষেত্ৰত এইটোৰ আৰু আমাৰ ৰোধ দিছে 1200 ওহম। আমি জানো V ইকুৱেল IR, V সমান IR। তে আমাক কি খুজিছে? I খুজিছে। তে I সমান কি হ'ব? V বাই R। তে এয়া V বাই R বহাই দিছে আৰু এইটো কিমান পাইছে? 0.18 এম্পিয়াৰ। দ্বিতীয়টোত আছে আমাক বিভৱভেদ দিছে 220 ভোল্টে দিছে, 200 নহয় 220 ভোল্ট। ইয়াত এইটো ভুল দিছে, মই কিতাপৰ পৰাই এইটো নোট কৰি লৈছোঁ। এইটো হ'ব 220 ভোল্ট। তাৰপিছত ৰোধ আছে 100 ওহম। তে বিদ্যুৎ প্ৰবাহ একে নিচিনা, একে ফৰ্মুলাই লাগিব। তে I সমান কি হ'ব? V বাই R। তে ভিৰ মান কিমান? 220, I 100, তে 2.2 ইমান এম্পিয়াৰ। এই সহজ এটা প্ৰব্লেম আছিল, টেক্সটৰে কৰি ল'ব। নেক্সট, এটা বৈদ্যুতিক হিটাৰৰ দুই প্ৰান্তৰ বিভৱভেদ 60 ভোল্ট আৰু ই উৎসৰ পৰা 4 এম্পিয়াৰ প্ৰবাহ আহৰণ কৰে। বিভৱভেদ 120 ভোল্টলৈ বঢ়ালে হিটাৰটোৱে প্ৰবাহ কিমান ল'ব? তো বন্ধুসকল, আমি জানো ওমৰ সূত্ৰৰ মতে আমি কি পাইছোঁ? V সমানুপাতিক I আৰু V ইকুৱেল IR আৰু ইয়াতে আমি পাওঁ V বাই I। V বাই I সমান ধ্ৰুৱক আৰু এই ধ্ৰুৱকটোৱে হ'ল ৰোধ। এতিয়া V বাই I মানে বিভৱভেদ বাই বিদ্যুৎ প্ৰবাহ সমান ৰোধ আৰু এই ৰোধটো ধ্ৰুৱক, তাৰ মানে এইটো ফিক্স থাকিব। তে V বাই Iৰ মানো ফিক্স থাকিব। যি নহওক, এই অনুপাতটো আছে V বাই I, তাৰ মান ফিক্স থাকিব। তো এই প্ৰথমটোত আৰটো আমি ইয়াত ওলাই লৈছে 15 ওহম। V বাই I আর 15 ওহম। প্ৰথমটো চাব V বাই I কিমান আছে। আমি এনেকা ধৰোঁ, দুটা যিহেতু আছে, এইটো উলিয়াই লৈছে আৰটো 15 ওহম। তে যেতিয়া বিভৱভেদ কিমান 120 ভোল্টলৈ বৃদ্ধি হয় তেতিয়া প্ৰবাহ হ'ব আমাৰ কি আছে? V ইকুৱেল IR। তে ইয়াত প্ৰবাহ 4 আছিল, R ইকুৱেল V বাই I পাই গ'ল 15। তে V ইকুৱেল IR। তে ইয়াত ভিৰ মান কিমান দিছে? 120। এই ফৰ্মুলাই V ইকুৱেল IR, য'ত আমাৰ কিমান দিছে? V হৈ গৈছে 120 আৰু আইটো আমাক দিয়া নাই। তে I থাকক আৰু আৰটো মান ওলাই লৈছে 15। তে I সমান কি হ'ব? I সমান কি হ'ব? তে I সমান হ'ব 120/15। তে 120/15 হ'লে কিমান হ'ব? 8 এম্পিয়াৰ। বস্তুটো আমি সহজভাৱে এনেকাও ল'ব পাৰিম। এইটো চাব, প্ৰথমটো V1 আছিল 60 ভোল্ট, পিছত বাঢ়ি গৈ V2 হৈ গৈছে 120 ভোল্ট। এইটো V2 ধৰোঁ 120 ভোল্ট। তে প্ৰথমটোত প্ৰবাহ আছিল I1 ধৰিলোঁ, I1 কিমান আছিল? 4 এম্পিয়াৰ।
তে দ্বিতীয় ক্ষেত্ৰত আইটো আমি গম নাপাওঁ, এইটোৱে উলিয়াব লাগে। তে আমি কি পাইছোঁ, ভি বাই আইটো ধ্ৰুৱক। তে ভি বাই আই সমান ধ্ৰুৱকটো একে, যদি ভি ওৱান বাই আই ওৱান, ভি টু বাই আই টু, যি হওক মানটো কি হ'ব, এইটো আৰ, ৰ'ডটো ফিক্স থাকিব। তো এতিয়া ইয়াতে আমি ধৰি ল'লোঁ ভি ওৱান কিমান আছে, ভি ওৱান আছে 60, আই ওৱান আছে 4, তাৰপিছত ভি টু আছে 120, আই টু দিয়া নাই। তো ইয়াৰ পৰাই আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি উলিয়াই ল'ম। তো আই টু সমান কি হ'ব, এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন হ'লে আই টু সমান হ'ব 8 এম্পিয়াৰ। তো এনেকৈ এইটো ওলাব পাৰি। তো বন্ধুসকল নেক্সট প্ৰব্লেমটো আছে, 20 ডিগ্ৰী উষ্ণতাত 1 মিটাৰ তাৰৰ দৈৰ্ঘ্যৰ তার এডালৰ ৰোধ 26 ওম। যদি তারডালৰ ব্যাস ইমান হয় 0.3 mm হয়, সেই উষ্ণতাত ধাতুৰ ৰোধকতা কিমান হ'ব, ৰোধকতা ৰটো বিচাৰিছে। তে দিয়া আছে ৰোধ ইমান, ব্যাস দিছে ইমান, চাব এইটো মিলিমিটাৰ আছে, আমি কিহত লৈ ল'ম, মিটাৰত, এছ আই ইউনিটত লৈ ল'ম। তে ব্যাস ইমান, তে ব্যাস ইমানটো এইটো আমি ব্যাসাৰ্ধ কৰি ল'লে আৰু অংকটো সহজ হ'ব, কাৰণ ব্যাসাৰ্ধ তেনেহ'লে কিমান হ'ব, এই 1.3 আছে তাকে 1.5 লিখি দিম, 1.5 ইন্টু 10 টু দি পাৱাৰ -4 মিটাৰ। দৈৰ্ঘ্য 1 মিটাৰ, ঠিকে আছে। তো এই ফৰ্মুলা ৰ ইকুৱেল আৰ এ বাই এল আমি পাইছোঁ ইতিমধ্যে। তো এই আৰটো ৰোধ 26 বহাই দিলে, ইন্টু এ মানে কি, এইটো হ'ল ক্ষেত্ৰফল। তে এই তাৰৰ ক্ষেত্ৰফলটো প্ৰস্থছেদৰ ক্ষেত্ৰফল কেনেকৈ উলিয়াম, পাই আৰ স্কুৱেৰ, পাই আৰ স্কুৱেৰ, পাই আৰ স্কুৱেৰ। তে পাই কি, পাই মান হ'ল 3.14, তাৰপিছত আৰ এইটো উলিয়াই ল'লোঁ 1.5 ইন্টু 10 টু দি পাৱাৰ -4 হোল স্কুৱেৰ। এল তাৰৰ দৈৰ্ঘ্য 1 মিটাৰ, এক তলত দি। তো ইতিমধ্যে এইটো কিমান ওলাব, ইয়াত আমাক দিয়ে দিছে, এইটো ইমান ওলাব, ৰৰ মান ইমান ওলাব। তে নেক্সট 20 ওম বাল্বৰ এটা বৈদ্যুতিক 20 ওম ৰোধৰ এটা বৈদ্যুতিক বাল্ব, এইটো 20 ওম ৰোধৰ এটা বৈদ্যুতিক বাল্ব, 20 ওম। চাৰি ওম ৰোধৰ এডাল পৰিবাহী, তাৰ মানে আৰু এটা 4 ওম আছে পৰিবাহী, 6 ভোল্ট বেটাৰীৰ সৈতে সংযোগ কৰা হৈছে। এইটো বেটাৰীটো কিমান বোলে, 6 ভোল্ট, বেটাৰীটো 6 ভোল্ট। বৰ্তনীটোত মুঠ ৰোধ, তে যিহেতু ৰোধ ইয়াত কিহত আছে, শ্ৰেণীত আছে, তে মুঠ ৰোধ আৰ ইকুৱেল R1 প্লাছ R2, তে কিমান হৈ যাব, R1 প্লাছ R2। তে এই R1 আছে কিমান, এটা আছে 20 আৰু এটা আছে 4, কিমান হৈ গ'ল, এইটো R2 আমি ধৰিলোঁ দেই, এইটো R1, কিমান হৈ যাব, R1টো 4, ইয়াত 4 দিম, ইয়াত R2টো 20 ধৰিছোঁ। তো 20 আৰু 4 কিয়, এইটো অলপ মুচি দিম, অলপ প্ৰব্লেম এটা হৈছে, মুচি দিম দেই, এইটো R2, তে R1, এইটো R1, তো R1 কিমান আছে 4, R2 আছে 20, তো 20 আৰু 4 কিমান হৈ গ'ল, 24 ওম, মুঠ ৰোধ ইমান হৈ গ'ল দেই।
এতিয়া বৰ্তনীৰ মুঠ ৰোধ ওলাই গ'ল, এইটো ওলাই গ'ল, মুঠ ৰোধ 24 ওম। তে বৰ্তনীটোৰ মাজেৰে যোৱা প্ৰবাহ, মাজেৰে যোৱা প্ৰবাহ কিমান হ'ব আমি জানো, ভি ইকুৱেল আই আৰ। তে আই আৰ ইকুৱেল ভি, তে আই সমান কিমান হ'ব, আই সমান হ'ব ভি বাই আৰ। তে ভি মান কিমান আহিছে, দিয়ে দিছে 6 ভোল্ট, আৰৰ মান উলিয়াই ল'লোঁ 24 ওম। তে কিমান হ'ব, 6 গুণ 6 6 4 গুণ 1/4 এম্পিয়াৰ। তে 1/4 লিখিব পাৰোঁ, বা দশমিকত লিখিলে কিমান হ'ব 0.25, 0.25 দে। তো এইখিনি হ'ল। আচ্ছা, আৰু এটা সুধিছে বৈদ্যুতিক বাল্ব আৰু পৰিবাহীৰ দুই মূৰৰ বিভৱভেদ। ইয়াতে এইটো বাল্বটো ইয়াতে এটা ভোল্ট মিটাৰ লগাই দিছে, ইয়াতে এটা ভোল্ট মিটাৰ লগাই দিছে আৰু কৈছে যে ইয়াত কিমান বিভৱভেদ হ'ব। ঠিক আছে, তে আমি ইয়াত এইটো ৰোধ কিমান আছে, বিদ্যুৎ প্ৰৱাহটো একে থাকিব 0.25। আই যিহেতু আমি পাই গ'লোঁ, আই সমান কিমান পাইছোঁ 0.25 বা 1/4 এম্পিয়াৰ। আৰু ইয়াত ৰোধ কিমান আছে, এই বাল্বৰ ৰোধ আছে আৰ আছে ইয়াত 20। তে আমাক কি খুজিছে ভি, তে ভি ইকুৱেল আই আৰ। তে আই মান কিমান আছে, আই আছে 0.25 আৰু আৰ আছে 20। তে পূৰণ কৰিলে কিমান হ'ব, তে 0.25 ইনটু 20 কিমান হ'ব, 4 ভোল্ট। 4 নহয়, এইটো 1/4 হ'ব 5 ভোল্ট, কাৰণ যিহেতু 1/4। তে 1/4 ইনটু 20, তে 4 গুণ 4 5 গুণ 20, 5 ভোল্ট। তো বন্ধুসকল নেক্সট আমি চাওঁ নেক্সট প্ৰব্লেমটো। 400 ৱাট নিৰিখৰ বৈদ্যুতিক ৰেফ্ৰিজাৰেটাৰ এটা 8 ঘণ্টা প্ৰতিদিনে চলে, কিলোৱাট আৱাৰ। এইটো বিদ্যুতৰ ব্যৱহাৰিক একক আমাৰ কিলোৱাট আৱাৰ। তে 3 টকাকৈ 30 দিন খৰচ। তে ৰেফ্ৰিজাৰেটাৰ 400 ৱাটৰ আছে, একদিনে 8 ঘণ্টাকৈ চলে। তে 30 দিনত কিমান ঘণ্টা চলিব, তে 8 3 গুণ 24 ঘণ্টা, 8 3 গুণ 24 240 ঘণ্টা। তে এক মাহত চলিব 240 ঘণ্টা, 240 আৱাৰ। আৰু ক্ষমতা কিমান আছে 400 ৱাট। তে পূৰণ কৰিলে কিমান হ'ব 96,000 ৱাট আৱাৰ। আৰু যিহেতু আমাৰ বিদ্যুৎ ব্যৱহাৰিক একক শক্তিৰ ওলালে আমাৰ কিলোৱাট আৱাৰ হয়, তে ইমান ৱাটক যদি কিলোৱাটত কৰোঁ তে 96 কিলোৱাট আৱাৰ এইটো হৈ গ'ল। তে ইমান কিলোৱাট আৱাৰ, তে ইমান কিলোৱাট আৱাৰ মানে আমাৰ ব্যৱহাৰিক যিটো ইউনিট 96 ইউনিট আমি ক'ম, বা কিলোৱাট আৱাৰ। তে 1 কিলোৱাট আৱাৰত 3 টকা, তে 96 কিলোৱাট আৱাৰত ইমান টকা। সহজ অংকটো আমি যিহেতু আমি শক্তি খৰচ হৈছে, শক্তি বা কাৰ্য আমি কি পাইছিলোঁ, পাৱাৰ ইনটু টাইম, ক্ষমতা পূৰণ সময়। তে ক্ষমতাটো কিমান আছে 400 ৱাট। তে 400 ৱাটক আমি কিলোৱাটত লৈ লওঁতে কিমান হ'ব, সহজভাৱে যাওঁ, বেছি হাৰ্ড ল'ব নালাগে। ক্ষমতা 400 ৱাট, তেনেহ'লে এইটো হ'ব 0.4 কিলোৱাট।
সময় কিমান আছে তে দিনে 8 ঘণ্টা কয় 33 দিনত তে 8 পূৰণ 30 যিমান হ'ব ইমান কি হ'ব ঘণ্টা তে এতিয়া এইটোৰে পূৰণ কৰি দিলে কিমান পাম এই দশমিকটো গ'ল তে 8 3 গুণ 24 আৰু 24 4 গুণ 96 96 কিলোৱাট আৱাৰ তে 1 কিলোৱাট আৱাৰৰ কিমান 3 টকা তে ইমানৰ কিমান হ'ব তে 288 টকা আন এটা ইয়াত দিছে এটা বৈদ্যুতিক মটৰে 220 ভোল্ট লাইনৰ পৰা 5 এম্পিয়াৰ প্ৰবাহ লয় মটৰটোৰ ক্ষমতা 2 ঘণ্টাত মটৰটোৰ ক্ষমতা আৰু 2 ঘণ্টাত ব্যয় কৰা শক্তি উলিওৱা মটৰটোৰ ক্ষমতা এটা আমি পাইছোঁ পি ক্ষমতা পি ইকুৱেল VI ভি মানে বিভৱভেদ আই মানে প্ৰবাহ তো বিভৱভেদ আছে 220 আৰু প্ৰবাহ আছে 5 যিমান হ'ব ইমান ওয়াট হ'ব মটৰৰ ক্ষমতা তে 0 5 দুগুণ 10 0 উকলিলে 1 5 দুগুণ 10 11 তে 1100 ওয়াট এইটো কিলোৱাট লিখিলে কি হ'ব 1.1 কিলোৱাট এইটো হৈ গ'ল মটৰটোৰ ক্ষমতা তাৰপিছত ই 2 ঘণ্টাত কিমান শক্তি ব্যয় হ'ব তে আমি জানো শক্তি কি আছিল শক্তি এনাৰ্জি ইকুৱেল PT পাৱাৰ ইনটু টাইম লাষ্ট অংকটোত আমি কৰিছোঁ শক্তি ইকুৱেল কি আছিল ক্ষমতা পূৰণ সময় ইয়াতে সময় ক্ষমতাটো P আৰু সময়টো T ক্ষমতা পূৰণ সময় তে ক্ষমতা কিমান আছে কিমান ওলাই গ'ল আমাৰ 1.1 কিলোৱাট আৰু সময় 2 ঘণ্টা কৈছে তে 2 আৱাৰ তে ব্যৱহাৰিক ইউনিটতে এইটো কৰি দিলে কিমান হ'ব 2.2 কিলোৱাট আৱাৰ তে কিমান শক্তি ইমান শক্তি 2.2 SI নহয় SIত লৈ গ'লে আমি ওলাই যাব এইটো কিলোৱাটক আমি কি কৰি দিম ওয়াট কৰি দিম আৰু ঘণ্টাটো সেকেন্ড কৰি দিম যিমান ওলাব সেইটো ওলাব তে সেইটো কি হৈ যাব জুল তে বন্ধুসকল আজিৰ এই ভিডিঅ'টো আমি ইয়াতে সামৰিছোঁ আৰু বিদ্যুতৰ পাঠটো ইয়াতে সামৰিছোঁ যদি কিবা থাকে তেনেহলে যোগাযোগ কৰিব হোৱাটছএপত নমস্কাৰ